বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাজহুৱা সভা অনুষ্ঠিত নৱগঠিত ৰাজনৈতিক দল ৰাইজৰ দলৰ গঠনৰ উদ্দেশ্যে সভাখন আয়োজিত কৰা পৰিলক্ষিত হৈছে। উক্ত সভাখনত উপস্থিত থাকে অৰূপ বৰবৰা, জেৰিফা ৱাহিদ, যোগেশ্বৰ শইকীয়া আৰু চানবিক শৰ্মা। দেওবাৰে বঙাইগাঁৱৰ বীৰজৰা পাব্লিক লাইব্ৰেৰীত জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাজহুৱা সভা এখন অনুষ্ঠিত হয়। বিশেষকৈ নৱগঠিত ৰাজনৈতিক দল ৰাইজৰ দলৰ গঠনৰ উদ্দেশ্যে সভাখন অনুষ্ঠিত হয়। সভাত ৰাইজৰ দলৰ আহ্বায়ক ক্ৰমে অৰূপ বৰবৰা, জেৰিফা ৱাহিদ, যোগেশ্বৰ শইকীয়া আৰু চানবিক শৰ্মা উপস্থিত থাকে। সভাৰ অন্তত ৰাইজৰ দল আহ্বায়ক অৰূপ বৰবৰাই ৰাষ্ট্ৰীয়তাবাদৰ বিৰুদ্ধে আঞ্চলিক শক্তিক ঐক্যবদ্ধতাৰ কথা সংবাদ মাধ্যমৰ আগত দোহাৰে। তেওঁ কয়, অসম গণ পৰিষদ দলে আঞ্চলিক চৰিত্ৰ হেৰুৱাই পেলোৱাৰ বাবে ৰাইজৰ মাজত আস্থা হেৰুৱাইছে। বিশেষকৈ কা সমৰ্থন কৰি অসমবাসীক চৰম প্ৰতাৰণা কৰিছে অসম গণ পৰিষদ দলে। অক্টোবৰত আত্মপ্ৰকাশ কৰিছিল কৃষক মুক্তি আৰু ইয়াৰ সম্পৃক্ত সংগঠন বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দল। এইটো এটা ঐতিহাসিক প্ৰয়োজন আছিল যে এটা ঐক্যবদ্ধ আঞ্চলিক সত্তা কৰাৰ। আৰু সিফালে আপোনালোকে জানে যে অসম জাতীয় পৰিষদ এখন অধিৱেশনৰ জৰিয়তে আত্মপ্ৰকাশ ইতিমধ্যে কৰিছে। মৰাণত ৰাইজৰ দলৰ অধিৱেশনত ৰাইজৰ দলটোৱে আত্মপ্ৰকাশ কৰিব। আৰু মই ভাবোঁ যে এই দুয়োটা সত্তাই এটা সমভাৱাপন্ন সত্তা বুলি মই ভাবোঁ আৰু মোৰ দৃঢ় বিশ্বাস যে এই দুয়োটা সত্তাই অদূৰ ভৱিষ্যতে একত্ৰিত হৈ আগন্তুক 2021 চনৰ নিৰ্বাচনত অসমত এক ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ পুনৰুত্থান কৰি অসমত ক্ষমতা দখল কৰিব। অসমৰ অস্তিত্ব, অসমৰ ভাষা, কৃষ্টি, সম্পদ, সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে কেতবোৰ নিকা ভাৱমূৰ্তিৰ আপোচবিহীন কেতবোৰ ছেকুলাৰ মানসিকতাবাদী প্ৰগতিশীল মানসিকতাবাদৰ যোগ্য ব্যক্তি, দুৰ্নীতি বিৰোধী যোগ্য ব্যক্তি বিধানসভালৈ নিৰ্বাচিত হৈ অসমৰ ৰাইজৰ হকে প্ৰকৃততে কাম কৰিব, আপোচবিহীনভাৱে কাম কৰিব। আৰু সেইটো মোৰ দৃঢ় বিশ্বাস। আজি বঙাইগাঁও জিলাখনত ইয়াৰ 3টা সমষ্টি, অভয়াপুৰীৰ 2টা আৰু বঙাইগাঁৱৰ এটা। আপোনালোকে জানে যে ট্ৰেডিশ্যনেলি বঙাইগাঁও জিলাখনৰ এই বঙাইগাঁও সমষ্টিটোত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীক পঠিয়াই আহিছিল তেওঁলোকে, কিন্তু শেহতীয়াভাৱে অসম গণ পৰিষদ দলটোৱে নিজৰ যিটো আঞ্চলিক চৰিত্ৰ বিজেপিৰ লেজুত ধৰি মন্ত্ৰিত্বৰ গাদী দখল কৰি কাৰ বিৰুদ্ধে কাৰ সপক্ষে পাৰ্লামেণ্টত ভোট দি এই আঞ্চলিক চৰিত্ৰটো জলাঞ্জলি দিয়া বুলি ৰাইজখনে উপলব্ধি কৰিছে, বঙাইগাঁৱৰ ৰাইজে উপলব্ধি কৰিছে। তেওঁলোক আজি ক্ষোভিত হৈছে যে এই দলটোৱে প্ৰকৃততে আঞ্চলিক চৰিত্ৰ ত্যাগ কৰিছে। কিন্তু বঙাইগাঁৱৰ জাতীয়তাবাদী আৰু এই সমষ্টি আৰু বাকী 2টা সমষ্টিৰ জাতীয়তাবাদী আঞ্চলিক ভাৱাপন্ন লোকৰ দৃঢ় বিশ্বাস যে প্ৰকৃত এক আঞ্চলিক শক্তিৰ আজি ঐতিহাসিক প্ৰয়োজন হৈছে আৰু ৰাইজৰ দলৰ মাজত তেওঁলোকে সেই সত্তাটো দেখা পাইছে।